হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। গতিকে এই নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক। টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2025। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। কাষ্টমাৰ ছাৰ্ভিচ একাউণ্টেণ্ট, চেলছ ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ, পাৰ্চনেল এছিষ্টেণ্ট, ট্ৰেইনিং ইঞ্জিনিয়াৰিং মেনেজাৰ, আদাৰ পোষ্ট। ইয়াত টোটেল পোষ্ট আছে 10,500 প্লাছ আছে। 10,500তকৈ অধিক পদ আছে। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ইয়াত কোনে এপ্লাই কৰিব পাৰিব? মেল ফিমেল দুটাই কৰিব পাৰিব। পুৰুষ মহিলা দুটাই আবেদন কৰিব পাৰিব। আৰু টোটেল পদ কিমান আছে? 10,500 প্লাছ আছে। অৰ্থাৎ ইয়াতকৈ বেছি হ'ব পাৰে। 10,500তকৈ বেছি আছে। আৰু পোষ্টৰ নাম হৈছে কাষ্টমাৰ ছাপৰ্ট, ছাৰ্ভিচ একাউণ্টেণ্ট, চেলছ ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ ইত্যাদি। আৰু পুৰুষ মহিলা দুটাই আবেদন কৰিব পাৰে। আৰু টাটা মটৰ্ছ জব ভেকাঞ্চি 2025ৰ চেলাৰী কিনা হ'ব আপোনাৰ 22,000 টকাৰ পৰা 75,000 টকালৈকে হ'ব পাৰ মান্থ। অৰ্থাৎ প্ৰতিমাহে আপোনালোকে কিমান পাব? 22,000 টকাৰ পৰা 75,000 টকা প্ৰতিমাহে আপোনালোকে লাভ কৰিব। আৰু টাটা মটৰ্ছত এজ লিমিটটো কিমান? মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব। ইয়াত আবেদন কৰিবলৈ হ'লে মিনিমাম 18 বছৰ হ'ব লাগিব। আৰু মেক্সিমাম এজ কোনো লিমিট নাই। মিনিমাম 18 বছৰ হ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমামটো কোনো লিমিট নাই। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটেও দিব নালাগে। SC ST PWD কেণ্ডিডেটেও দিব নালাগে। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম কোনো এজ লিমিট নাই। চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব? ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াত কোনো ধৰণৰ অনলাইন বা অফলাইন কোনো ধৰণৰ পৰীক্ষা আপোনালোকে বহিব নালাগে। নো এক্সাম, কোনো ধৰণৰ পৰীক্ষাত দিব নালাগে। ডাইৰেক্ট চিলেকশ্যন হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে মেট্ৰিক পাছ কৰা হ'লেও হ'ব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেও হ'ব, অথবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াও ইয়াত এপ্লাই কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি কি লাগিব? ইয়াত আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। কি কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যনেল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। আৰু কোনে কোনে আবেদন কৰিব পাৰে? যিসকলে মেট্ৰিক পাছ কৰিছে অথবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। আৰু ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ পৰীক্ষাত বহিব নালাগে। ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। আৰু ইয়াত কোনো ধৰণৰ এক্সাম ফিজো দিব নালাগে। জেনেৰেল OBC, SC ST PWD কোনেও একো ফিজ দিব নালাগে। আৰু মিনিমাম এজটো হৈছে 18 বছৰ আৰু মেক্সিমাম কোনো লিমিট নাই। আৰু চেলাৰীটো হৈছে 22,000 টকাৰ পৰা 75,000 টকাৰ প্ৰতিমাহে পাব। আৰু ইয়াত পোষ্টো বহুত আছে, 10,500 প্লাছ আছে, ভেকেঞ্চিজ আছে। গতিকে যিসকলে আবেদন কৰিব বিচাৰে অতি সোনকালে ইয়াত আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।